খানাপাৰা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান বিভিন্ন কাৰিকৰী অকাৰিকৰী পদৰ বাবে নিযুক্তি ৩,৪২০ গৰাকী প্ৰাৰ্থীক দিয়া হ'ব এই নিযুক্তি পত্ৰ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে অনুষ্ঠানত উপস্থিত থাকিব অশোক সিংহল প্ৰশান্ত ফুকন কলিতা মই পলাশবাৰীৰ পৰা আহিছোঁ মই গ্ৰেড 3 টেকনিকেল পোষ্টত পাইছোঁ আৰ্টিষ্ট পোষ্টত পাইছোঁ এটাই আছিল ময়ে পাইছোঁ মই 2022 চনৰ পৰা এই পোষ্টৰ কাৰণে পঢ়ি আছিলোঁ মই ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 8 ইয়াৰ্ছ ডিপ্ল'মা কৰিছিলোঁ আৰু এই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ এই প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে এইখিনিয়ে অনুভৱ আজি বহুত ভাল লাগিছে এই ইমানৰ মাজত পাইছোঁ অকল ময়ে পাইছোঁ এটা পোষ্টতে আছিল মোৰ আজি বহুত ভাল লাগিছে আৰু আমাৰ ঘৰৰ ময়ে প্ৰথম চৰকাৰী চাকৰি পোৱা ব্যক্তি সেইকাৰণে ভাল লাগিছে হয় কষ্টৰ ফল পাইছোঁ হয় সুবিধা হ'ব এতিয়া ভালেই পাইছে সকলোৱে ভাল পাইছে ঠিক আছে ধন্যবাদ ভাল লাগিছে খুবেই ভাল লাগিছে আজি এটা স্মৰণীয় দিন হিচাপে মনত থাকিব আৰু আজি কষ্ট মানে বহুত কষ্ট কৰিছিলোঁ বাৰু মানে মাজুলীৰ পৰা অহা যোৱাৰ পৰা ইণ্টাৰভিউ দিয়ালৈকে চিলেক্ট হোৱালৈকে আজি মাজুলীৰ পৰাই আহিছোঁ আজি আহি পাই ইয়াত উপস্থিত হৈছোঁ 9টা বজাত পাই ৰৈ আছোঁ আৰু নিযুক্তি দিয়াৰ কাৰণে কি থেংক ইউ হয় হয় ক'বলৈ তাৰমানে ভাষা নাই তাৰমানে মানে বহুত ভাল লাগিছে তাৰমানে এই প্ৰেগনেণ্ট অৱস্থাত বহুত কষ্ট কৰি মেলি এতিয়া কষ্টৰে আকৌ আমি ইয়াত নিযুক্তি পত্ৰ ল'বলৈ আহিছোঁ কষ্ট তাৰমানে এতিয়া অনুভৱ হোৱা নাই কাৰণ এটা সুখ তাৰমানে অনুভৱ হৈছে তাৰমানে কষ্টৰ মূৰত তাৰমানে যিটো সুখ অনুভৱ কৰিছোঁ না ইয়াতকৈ তাৰমানে বেছি নালাগে তাৰমানে বহুত সুখ লাগিছে তাৰমানে বাকী মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ বহুত তাৰমানে ধন্যবাদ তাৰমানে নমস্কাৰ শান্তিৰাম প্ৰকাশ মই ধুবুৰীৰ হয় মই নন টেকক পাইছোঁ বহুত ভাল লাগিছে কি ইমান স্বচ্ছ আৰু নিকাভাৱে ৰিক্ৰুটমেণ্ট প্ৰচেছটো কমপ্লিট হৈছে ইমান সোনকালেও হৈছে আৰু এইটোৰ কাৰণে বহুত ভাল লাগিছে মই BSc কেমিষ্ট্ৰি পঢ়িছিলোঁ তাৰপিছত এইটো পালোঁ নলবাৰী টিহুৰ হয় ভাল লাগিছে আজি আহি পঢ়া শুনা মই JNM পাছ JNM কৰিছিলোঁ তাৰপিছত এইটো নিযুক্তি ওলালে তাৰপিছত এপ্লাই কৰিছিলোঁ অলপ পঢ়িছিলোঁ খুব বেছি নহয় পঢ়ি তাৰপিছত এনেকৈ পালোঁ আৰু হয় আচলতে ধন্যবাদ 2 বছৰ আৰু এবছৰ প্ৰত্যেক বিধানসভাতে আমাক প্ৰশ্ন কৰিছিলে যে কিমান নিযুক্তি দিয়া হ'ল কেতিয়াবা আমি কৈছিলোঁ এই বছৰ 25,000 দিয়া হ'ল 20,000 দিয়া হ'ল লাহে লাহে যেতিয়া সংখ্যাটো 1 লাখৰ ওচৰ চাপিব আৰম্ভ কৰিলে তেতিয়া এই প্ৰশ্নটো আৰু কোনেও সোধা বাদ দিলে যোৱা 2 বছৰ এই প্ৰশ্নটো আমাক কোনেও সোধা নাই যে 1 লাখ নিযুক্তি দিবলৈ আৰু কিমান বাকী আছে কাৰণ আমি 1 লাখ নিযুক্তি পাৰ হৈ বৰ্তমান আমি 1,42,29 গৰাকী যুৱক যুৱতীক আমি চৰকাৰত নিযুক্তি দিব পাৰিলোঁ প্ৰতিশ্ৰুতি কিমান আছিলে 1 লাখৰ আমি কিমানক দিলোঁ 1,42,000 আজি আমি 3,420 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিম আৰু এই নিযুক্তি হোৱাৰ লগে লগে আমাৰ নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা 1,45,000
449লৈ বৃদ্ধি হ'ব। অহা মাহৰ 10 তাৰিখে আমি ADREৰ তৃতীয় বৰ্গৰ আমি নিযুক্তি দিম। 20 তাৰিখৰ আগতে আমি ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি দিম আৰু ফেব্ৰুৱাৰী মাহলৈকে আমাৰ বিভিন্ন বিভাগত আৰু নিৰ্বাচিত হৈ থকা প্ৰাৰ্থীসকলক আমি নিযুক্তি দিম। অৰ্থাৎ যিখন চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলে সেই নিযুক্তি এতিয়া গৈ 1.5 লাখতকৈও পাৰ হৈ যাব আৰু লাহে লাহে ই 2 লাখৰ ফালে গতি কৰিব। এতিয়া আপোনালোকে চিন্তা কৰক যে আজি আমাৰ ৰাজ্যত যদি এই 1.5 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নাপালেহেঁতেন বা পঢ়া শুনা কৰাৰ পিছতো কৰ্ম সংস্থাপনৰ সুবিধা নাপালেহেঁতেন, আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ প্ৰতি কিমান আগ্ৰহ কৰিলেহেঁতেন। আজি আমাৰ অসমত পঢ়া শুনা কৰিলে চৰকাৰী চাকৰি পাব পাৰে। এটা যুৱক যুৱতীৰ মাজত ডাঙৰ এটা জনবিশ্বাস গঢ়ি উঠিছে। আজি আমাৰ ল'ৰা ছোৱালীয়ে ৰাতিপুৱা সোনকালে উঠি ষ্টেডিয়ামত দৌৰে। আমাৰ ল'ৰা ছোৱালীয়ে আজি নাৰ্ছ পঢ়ে, লেবৰেটৰী টেকনিচিয়ান পঢ়ে। আজি আমাৰ ল'ৰা ছোৱালীয়ে টেট পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰে। এটা সময়ত স্কুল কলেজ শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ যি এক অনীহা আছিলে, আজি লাহে লাহে সেই অনীহা দূৰ হৈছে আৰু যোৱা 5টা বছৰত আমাৰ অসমত এটা নতুন পৰিৱেশৰ সৃষ্টি হৈছে। আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰু যুৱক যুৱতীয়ে যাতে কৰ্মসংস্থাপন পায় তাৰ কাৰণে আমি নতুন নতুন ব্যৱস্থা হাতত লৈছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টত আমাৰ বনজ সম্পদক ৰক্ষা কৰিব লাগে, আমি নতুন বেটেলিয়ন কৰিছোঁ। পুলিচত আমাক